নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছো। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। যিহেতু ভিডিঅ'কেইটা ক্ৰনলজিকেলি আছে, গতিকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'কেইটা চাই ল'ব। আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয়। আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, এজ ৰেকৰ্ডেড বাই কেপ্টেইন থমাছ ৱেলছ, দ্য আছাম পাৰ্লামেণ্টাৰীজ ৱাজ কম্প'জড অফ, অৰ্থাৎ কেপ্টেইন থমাছ ৱেলছৰ বিৱৰণ অনুসৰি অসমৰ পাৰ্লামেণ্টাৰী পৰিষদত কিমানজন মন্ত্ৰী আছিল? এটা ক্ষুদ্ৰটোত হৈ যাব 5 মিনিষ্টাৰ্ছ, অৰ্থাৎ 5জন মন্ত্ৰী আছিল। কেপ্টেইন থমাছ ৱেলছৰ বিৱৰণ অনুসৰি আহোম ৰাজ্যৰ কেন্দ্ৰীয় প্ৰশাসনত 5জন পাত্ৰমন্ত্ৰী আছিল। এই মন্ত্ৰীসকলে ৰজাক ৰাজ্য শাসন, ন্যায় বিচাৰ, সামৰিক ব্যৱস্থা আৰু প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিছিল। আহোম শাসন ব্যৱস্থাত এই পাত্ৰমন্ত্ৰী পৰিষদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে, হুইচ ৰিভেলিয়ন ইন আছাম হিষ্ট্ৰী ইজ কল্ড দণ্ডুৱা ড্ৰোহ অৰ দ্য দণ্ডিয়া ৰিভলিউশ্যন? অসমৰ ইতিহাসত কোনটো বিদ্ৰোহক দণ্ডুৱা ড্ৰোহ বুলি কোৱা হয়? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব দ্য ৰিভেলিয়ন অফ হৰদত্ত এণ্ড বীৰদত্ত, অৰ্থাৎ হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহ। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত সংঘটিত হোৱা এই বিদ্ৰোহক ইতিহাসত দণ্ডুৱা ড্ৰোহ বুলি জনা যায়। এই বিদ্ৰোহ আহোম শাসনৰ অন্তিম পৰ্যায়ত সংঘটিত হৈছিল আৰু সেই সময়ৰ ৰাজনৈতিক অস্থিৰতাৰ এক উল্লেখযোগ্য উদাহৰণ আছিল সেইটো। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে, হু ৱে দ্য প্ৰমিনেণ্ট লিডাৰ্ছ অফ দি দণ্ডুৱা ড্ৰোহ? দণ্ডুৱা ড্ৰোহৰ মুখ্য নেতা কোন আছিল? এই বিষয়ে অকণমান আগতে কৈ আহিলো, হৰদত্ত এণ্ড বীৰদত্ত, অৰ্থাৎ দণ্ডুৱা ড্ৰোহৰ মুখ্য নেতা আছিল হৰদত্ত আৰু বীৰদত্ত। তেওঁলোকৰ নেতৃত্বতেই আহোম শাসনৰ বিৰুদ্ধে এই বিদ্ৰোহ সংঘটিত হৈছিল। এই ঘটনাই আহোম সাম্ৰাজ্যৰ দুৰ্বলতা স্পষ্টকৈ প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য বৰফুকন ইন 1795? অৰ্থাৎ 1795 চনত যেতিয়া দণ্ডুৱা ড্ৰোহ হৈছিল, সেই সময়ত আহোম ৰাজ্যৰ বৰফুকন কোন আছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব কলীয়া ভোমোৰা বৰফুকন, অৰ্থাৎ 1795 চনত কলীয়া ভোমোৰা বৰফুকন আহোম সাম্ৰাজ্যৰ বৰফুকন পদত অধিষ্ঠিত আছিল। তেওঁ দক্ষ সামৰিক নেতা হিচাপে পৰিচিত আছিল আৰু দণ্ডুৱা ড্ৰোহ দমন কৰি ৰাজ্যত পুনৰ শৃংখলা প্ৰতিষ্ঠা কৰিবলৈ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৰিচিভড দ্য টাইটেল প্ৰতাপ বল্লভ? প্ৰতাপ বল্লভ উপাধি কোনে লাভ কৰিছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব কলীয়া ভোমোৰা বৰফুকন, অৰ্থাৎ দণ্ডুৱা ড্ৰোহ সফলভাৱে দমন কৰাৰ বাবে স্বীকৃতি স্বৰূপে আহোম ৰজা কমলেশ্বৰ সিংহই কলীয়া ভোমোৰাক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল। এই উপাধিয়ে তেওঁৰ সাহস, সামৰিক দক্ষতা আৰু ৰাজ্যৰ প্ৰতি অৱদানক তেওঁৰ স্বীকৃতি দিয়ে। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে, হু কনফাৰ্ড দ্য টাইটেল প্ৰতাপ বল্লভ টু কলীয়া ভোমোৰা বৰফুকন? হৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ বাবে কলীয়া ভোমোৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধি কোনে প্ৰদান কৰিছিল? এই মাত্ৰ কৈ আহিলো, ইয়াৰ ক্ষুদ্ৰটো হৈ যাব কমলেশ্বৰ সিংহ, অৰ্থাৎ আহোম ৰজা কমলেশ্বৰ সিংহই হৰদত্তৰ বিদ্ৰোহ সফলভাৱে দমন কৰাৰ স্বীকৃতিস্বৰূপে কলীয়া ভোমোৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধিটো প্ৰদান কৰিছিল। এই উপাধি তেওঁৰ সাহস, সামৰিক দক্ষতা আৰু আহোম ৰাজ্যৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে তেওঁক দিয়া হৈছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে, হু ৱাজ দ্য লাষ্ট মোৱামৰীয়া লিডাৰ? অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহৰ একেবাৰে অন্তিম নেতা কোন আছিল? ইয়াৰ ক্ষুদ্ৰটো হ'ব সৰ্বানন্দ সিংহ। এই বিষয়ে অকণমান চাই লওঁ। সৰ্বানন্দ সিংহ মোৱামৰীয়া বিদ্ৰোহৰ অন্তিম আৰু অন্যতম সফল নেতা আছিল। তেওঁ মটক জনগোষ্ঠীৰ সমৰ্থনত শক্তিশালী শাসন প্ৰতিষ্ঠা কৰি মটক ৰাজ্য গঠন কৰিছিল। তেওঁৰ নেতৃত্বত মোৱামৰীয়া আন্দোলনে এক নতুন ৰাজনৈতিক ৰূপ লাভ কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। সৰ্বানন্দ সিংহ ৱাজ দ্য কিং অফ? সৰ্বানন্দ সিংহ কোন ৰাজ্যৰ ৰজা আছিল? এই মাত্ৰ কৈ আহিলো, ইয়াৰ আনচাৰটো হৈ যাব দ্য মটকছ, অৰ্থাৎ মটক ৰাজ্য। মোৱামৰীয়া বিদ্ৰোহ সফলতাৰ পিছত সৰ্বানন্দ সিংহ মটক ৰাজ্যৰ প্ৰথম ৰজা হিচাপে অভিষিক্ত হয়। মটক ৰাজ্যই আহোম শাসনৰ পৰা পৃথক এক স্বাধীন ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু অসমৰ ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰে। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য মটকছ? অৰ্থাৎ মটক ৰাজ্যৰ ৰাজধানী কি আছিল? ইয়াৰ ক্ষুদ্ৰটো হৈ যাব বেংমৰা। বেংমৰাক বৰ্তমান আছে তিনিচুকীয়া জিলাত। এই বিষয়ে অকণমান চাই লওঁ। মটক ৰাজ্যৰ ৰাজধানী আছিল বেংমৰা, যি বৰ্তমানৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অঞ্চলত অৱস্থিত। সৰ্বানন্দ সিংহই ইয়াক ৰাজধানী হিচাপে গঢ়ি তোলে আৰু ইয়াৰ পৰাই মটক ৰাজ্যৰ শাসন প্ৰশাসন চলোৱা হৈছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ভাৰত সিংহ ৱাজ দ্য কিং অফ? অৰ্থাৎ ভৰত সিংহ
কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ শুদ্ধটো হৈ যাব দ্য মাটাক্স অৰ্থাৎ মটক ৰাজ্য। ভৰত সিংহ মটক ৰাজ্যৰ আন এজন ৰজা আছিল। সৰ্বানন্দ সিংহৰ পিছত তেওঁ মটক ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে। মটক ৰজাসকলে পূৰ্ব অসমৰ এক বৃহৎ অঞ্চলত শাসন চলাইছিল আৰু আহোম সাম্ৰাজ্যৰ অন্তিম পৰ্যায়ত এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। মোৱামৰীয়া ৰিবেলিয়ন এণ্ডেড ডিউৰিং হুজ ৰেইন? অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত সমাপ্ত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব কমলেশ্বৰ সিংহ। অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ দীৰ্ঘ সময় ধৰি আহোম ৰাজ্যক দুৰ্বল কৰি ৰাখিছিল। অৱশেষত কমলেশ্বৰ সিংহৰ শাসনকালত এই বিদ্ৰোহৰ সমাপ্তি ঘটে। তেওঁৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত বিদ্ৰোহ দমন কৰি ৰাজ্যত পুনৰ শাসন শৃংখলা প্ৰতিষ্ঠাৰ চেষ্টা কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। By which name was Kamaleshwar Singha known before becoming king? অৰ্থাৎ ৰজা হোৱাৰ পূৰ্বে কমলেশ্বৰ সিংহ কোন নামেৰে পৰিচিত আছিল? ইয়াৰ শুদ্ধটো হৈ যাব কিনাৰাম গোহাঁই। আহোম সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে কমলেশ্বৰ সিংহ কিনাৰাম গোহাঁই নামেৰে পৰিচিত আছিল। সিংহাসনত বহাৰ পিছত তেওঁ কমলেশ্বৰ সিংহৰ ৰজা নামটো গ্ৰহণ কৰে। আহোম ৰাজবংশত ৰজা হোৱাৰ পিছত নতুন ৰাজনাম গ্ৰহণ কৰাৰ পৰম্পৰা আছিল। সেয়ে তেওঁ সেই একেধৰণে কমলেশ্বৰ সিংহ নামটো গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনলৈ যাওঁ। The person credited with resolving the Ahom conflict was? আহোম ৰাজ্যৰ সংঘাত সমাধান কৰাৰ কৃতিত্ব কাক দিয়া হয়? ইয়াৰ শুদ্ধটো হৈ যাব পূৰ্ণানন্দ বুঢ়াগোহাঁই। অকণমান আগতে কৈ আহিলো। পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম ৰাজ্যৰ অন্যতম দক্ষ প্ৰশাসক আৰু বুঢ়াগোহাঁই আছিল। তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতা আৰু অন্তৰ্দ্বন্দ্ব নিয়ন্ত্ৰণ কৰি ৰাজ্যত পুনৰ শাসন ব্যৱস্থা সুসংহত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই কাৰণেই আহোম ৰাজ্যৰ সংঘাত সমাধান কৰাৰ কৃতিত্ব তেওঁলৈ দিয়া হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। The river that flows through the town of Jorhat was dug at the behest of Premier পূৰ্ণানন্দ বুঢ়াগোহাঁই in the year? অৰ্থাৎ যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা নদীখন পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উদ্যোগত কোন চনত খনন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1801 অৰ্থাৎ 1801 খ্ৰীষ্টাব্দত। 1801 খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উদ্যোগত যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নদীখন খনন কৰা হৈছিল। এই নদীখন নগৰৰ পানী নিষ্কাশন, যাতায়াত আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। আজিও ভোগদৈ নদী যোৰহাটৰ এক উল্লেখযোগ্য ঐতিহাসিক নিদৰ্শন। নেক্সট কুৱেশ্যনলৈ যাওঁ। The বুঢ়াগোহাঁই in the Ahom kingdom acted as? অৰ্থাৎ আহোম ৰাজ্যত বুঢ়াগোহাঁইয়ে কি পদত কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী। আহোম শাসন ব্যৱস্থাত বুঢ়াগোহাঁই আছিল ৰজাৰ পিছতেই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়া। তেওঁ মূলতঃ প্ৰধানমন্ত্ৰী হিচাপে কাম কৰিছিল আৰু প্ৰশাসন, ন্যায় বিচাৰ, সামৰিক বিষয় আৰু ৰাজ্যৰ নীতি নিৰ্ধাৰণত ৰজাক পৰামৰ্শ আগবঢ়াইছিল। বুঢ়াগোহাঁই পদ আহোম ৰাজ্যৰ অন্যতম সৰ্বোচ্চ অসামৰিক পদ আছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। In which year did the Burmese first invade Assam? অৰ্থাৎ বাৰ্মিজসকলে প্ৰথমবাৰৰ বাবে কোন চনত অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব 1817 অৰ্থাৎ 1817 খ্ৰীষ্টাব্দত বাৰ্মিজসকলে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে। আহোম ৰাজ্যৰ আভ্যন্তৰীণ ৰাজনৈতিক সংঘাত আৰু ক্ষমতাৰ দ্বন্দ্বৰ সুযোগ লৈ এই আক্ৰমণ সংঘটিত হৈছিল। এই ঘটনাৰ ফলত অসমৰ ৰাজনৈতিক পৰিস্থিতি অধিক অস্থিৰ হৈ পৰে আৰু পিছত একাধিক বাৰ্মিজ আক্ৰমণৰ পথ মুকলি হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। The Burmese first invaded Assam during the reign of which Ahom king? বাৰ্মিজসকলে প্ৰথমবাৰৰ বাবে কোনজন আহোম ৰজাৰ শাসনকালত অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব চন্দ্ৰকান্ত সিংহ। অৰ্থাৎ প্ৰথম বাৰ্মিজ আক্ৰমণ চন্দ্ৰকান্ত সিংহৰ শাসনকালত সংঘটিত হৈছিল। সেই সময়ত আহোম ৰাজ্যত ৰাজনৈতিক অস্থিৰতা চলি আছিল। এই দুৰ্বল পৰিস্থিতিৰ সুযোগ লৈ বাৰ্মিজসকলে অসমত প্ৰৱেশ কৰে, যাৰ ফলত আহোম সাম্ৰাজ্য অধিক দুৰ্বল হৈ পৰে। নেক্সট কুৱেশ্যনলৈ যাওঁ। Who invited the Burmese to Assam? অৰ্থাৎ বাৰ্মিজসকলক অসমলৈ কোনে আমন্ত্ৰণ জনাইছিল? ইয়াৰ শুদ্ধটো হ'ব বদন চন্দ্ৰ বৰফুকন। অৰ্থাৎ আহোম ৰাজ্যৰ আভ্যন্তৰীণ ক্ষমতাৰ সংঘাতত নিজৰ প্ৰভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে বদন চন্দ্ৰ বৰফুকনে বাৰ্মিজসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল। এই সিদ্ধান্তই অসমৰ ইতিহাসত গভীৰ প্ৰভাৱ পেলায়, কিয়নো ইয়াৰ ফলত একাধিক বাৰ্মিজ আক্ৰমণ সংঘটিত হয় আৰু ৰাজ্যত ব্যাপক ধ্বংসযজ্ঞ সৃষ্টি হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। বদন চন্দ্ৰ বৰফুকন was the governor of? অৰ্থাৎ বদন চন্দ্ৰ বৰফুকন কোন অঞ্চলৰ শাসনকৰ্তা আছিল? ইয়াৰ শুদ্ধটো হৈ যাব কামৰূপ। বদন চন্দ্ৰ বৰফুকন আহোম ৰাজ্যৰ কামৰূপ অঞ্চলৰ বৰফুকন বা শাসনকৰ্তা আছিল। বৰফুকন পদটো আহোম শাসন ব্যৱস্থাৰ এক অতি গুৰুত্বপূৰ্ণ সামৰিক আৰু প্ৰশাসনিক পদ আছিল।
তেওঁ পশ্চিম অসমৰ শাসন প্ৰশাসন আৰু সীমা সুৰক্ষাৰ দায়িত্ব পালন কৰিছিল। নেক্সট প্ৰশ্নলৈ যাওঁ। বৰ্ধন চন্দ্ৰ বৰফুকন ৱাজ এছাচিনেটেড বাই, অৰ্থাৎ বৰ্ধন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধত হৈ যাব ৰূপ সিং সুবেদাৰ। ৰূপ সিং সুবেদাৰে বৰ্ধন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। এই ঘটনাই আহোম ৰাজ্যৰ ৰাজনৈতিক সংকট অধিক তীব্ৰ কৰি তোলে। বৰ্ধন চন্দ্ৰৰ মৃত্যুৰ পিছত অসমৰ ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পায় আৰু বাৰ্মিজ হস্তক্ষেপ অধিক শক্তিশালী হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য বাৰ্মিজ ইন দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেনশ্যন অফ আছাম? অসমৰ ওপৰত প্ৰথম বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজ সেনাপতিজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধত হৈ যাব মহামিনহালা মিনখাও। অৰ্থাৎ 1817 চনত সংঘটিত প্ৰথম বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজ সেনাৰ নেতৃত্ব দিছিল মহামিনহালা মিনখাও। তেওঁ আভা বৰ্মা সাম্ৰাজ্যৰ এজন দক্ষ সেনাপতি আছিল। তেওঁৰ নেতৃত্বত বাৰ্মিজ বাহিনীয়ে অসমত প্ৰৱেশ কৰি আহোম ৰাজ্যৰ আভ্যন্তৰীণ ৰাজনৈতিক সংঘাতৰ সুযোগ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য ছেকেণ্ড বাৰ্মিজ ইনভেনশ্যন টুক প্লেচ ইন দ্য ইয়েৰ, অৰ্থাৎ দ্বিতীয় বাৰ্মিজ আক্ৰমণ কোন চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধত হৈ যাব 1819। অৰ্থাৎ প্ৰথম আক্ৰমণৰ দুবছৰ পিছতেই, অৰ্থাৎ 1819 খ্ৰীষ্টাব্দত বাৰ্মিজসকলে দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত আহোম শাসন ব্যৱস্থা আৰু অধিক দুৰ্বল হৈ পৰে আৰু অসমত বাৰ্মিজসকলৰ প্ৰভাৱ বৃদ্ধি পায়। এই ঘটনাই পৰৱৰ্তী সময়ত তৃতীয় বাৰ্মিজ আক্ৰমণ আৰু শেষত ইংৰাজৰ হস্তক্ষেপৰ পথ প্ৰশস্ত কৰে। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য কমাণ্ডাৰ ডিউৰিং দ্য ছেকেণ্ড বাৰ্মিজ ইনভেনশ্যন? অসমৰ ওপৰত দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজ সেনাৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ হৈ যাব আলুংমেঙি। ইয়াৰ বিষয়ে অকণমান চাই লওঁ। আলুংমেঙি দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজ বাহিনীৰ সেনাপতি আছিল। তেওঁৰ নেতৃত্বত বাৰ্মিজ সৈন্যই অসমত সামৰিক অভিযান চলাই আহোম ৰাজ্যৰ ওপৰত অধিক নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। এই আক্ৰমণে অসমৰ জনজীৱন আৰু ৰাজনৈতিক পৰিস্থিতিত গভীৰ প্ৰভাৱ পেলাইছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which Assamese men guided the Burmese during their second invasion of Assam? দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ সময়ত বাৰ্মিজসকলক পথ প্ৰদৰ্শন কৰা অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব মোমাই বৰুৱা। অৰ্থাৎ ঐতিহাসিক তথ্য অনুসৰি দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ সময়ত মোমাই বৰুৱাই বাৰ্মিজ বাহিনীক পথ প্ৰদৰ্শন কৰিছিল। তেওঁ স্থানীয় পথ আৰু অঞ্চলসমূহৰ বিষয়ে তথ্য দি বাৰ্মিজসকলক সহায় কৰিছিল বুলি উল্লেখ পোৱা যায়। এইকাৰণে তেওঁৰ নাম অসমৰ ইতিহাসত বিশেষভাৱে উল্লেখযোগ্য। নেক্সট কুৱেশ্যনলৈ যাওঁ। আৰু আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে হুইচ আহোম প্ৰিন্সেছ ৱাজ অফাৰ্ড টু বড়ৌপায়া? বাৰ্মিজ সম্ৰাট বড়ৌপায়াৰ ৰাজহাড়মলৈ কোনগৰাকী আহোম ৰাজকুমাৰীক প্ৰেৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব হেম আইদেউ বা ভৌম আইদেউ। আহোম বাৰ্মিজ সম্পৰ্কৰ এক উল্লেখযোগ্য ঘটনাস্বৰূপ হৈছে হেম আইদেউ বা ভৌম আইদেউক বাৰ্মিজ সম্ৰাট বড়ৌপায়াৰ ৰাজহাড়মলৈ প্ৰেৰণ কৰা হয়। এই ঘটনা সেই সময়ৰ কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্কৰ সৈতে জড়িত আছিল আৰু অসমৰ ইতিহাসত এক উল্লেখযোগ্য অধ্যায় হিচাপে বিবেচিত হয়। তো এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ' ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট পাৰ্টত আমি আৰু অধিক কুৱেশ্যনছ আলোচনা কৰিম। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।